হাজি গুলাম ইব্ৰাহিম আৰু দীপ্তি বৰুৱা সোঁৱৰণী 14 বছৰ অনুৰ্ধ ক্ৰিকেটৰ সামৰণি মহাৰাণা এথলেটিক্স ক্লাব আৰু শ্বেখ ব্ৰাদাৰ্ছৰ ক্ৰিকেট টুৰ্ণামেণ্টত ৰিভাৰাইন চেম্পিয়ন গুৱাহাটীৰ লতাশিল খেলপথাৰত সামৰণি পৰিল হাজি গুলাম ইব্ৰাহিম আৰু দীপ্তি বৰুৱা সোঁৱৰণী 14 বছৰ অনুৰ্ধ ক্ৰিকেট টুৰ্ণামেণ্টৰ মহাৰাণা এথলেটিক্স ক্লাব আৰু শ্বেখ ব্ৰাদাৰ্ছৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা হৈছিল এই 40 অভাৰৰ টুৰ্ণামেণ্টৰ 4 ফেব্ৰুৱাৰী দেওবাৰে ফাইনেলত জয়ী হৈ খিতাপ দখল কৰিলে ৰিভাৰাইন ক্লাবে 21 জানুৱাৰীৰ পৰা গুৱাহাটীৰ লতাশিল খেলপথাৰত প্ৰথমবাৰলৈ আয়োজন কৰা এই প্ৰতিযোগিতাৰ 14টা দলৰ ভিতৰত ফাইনেলত প্ৰৱেশ কৰে ৰিভাৰাইন আৰু ৰয়েল ক্ৰিকেট একাডেমীয়ে ফাইনেলত ৰিভাৰাইন ক্লাবে ৰয়েল ক্ৰিকেট একাডেমীক 106 ৰানত পৰাস্ত কৰে ৰিভাৰাইনে 40 অভাৰত 7 উইকেটত কৰা 257 ৰানৰ প্ৰত্যুত্তৰত ৰয়েলে 32.2 অভাৰত 151 ৰানতে ইনিংছ সামৰে বিজয়ী দলৰ অঞ্চলত দাসে সৰ্বাধিক 55 আৰু অধিনায়ক মৃন্ময় দাসে 42 ৰান কৰে এই দলৰে বলাৰ ভাস্বত অধিকাৰীয়ে 5টা উইকেট দখল কৰে চেম্পিয়ন দল ৰিভাৰাইনে ট্ৰফিসহ 30,000 টকা আৰু ফাইনেলিষ্ট ৰয়েলে ট্ৰফিসহ 20,000 টকাৰ প্ৰাইজ মানি লাভ কৰে ফিল্ডিঙত ৰয়েলৰ কুশল ঠাকুৰ উইকেট কিপিঙত ৰিভাৰাইনৰ নিহাল বৈশ্য বলিঙত ৰয়েলৰ অমন পাণ্ডে বেটিঙত ৰিভাৰাইনৰ মৃন্ময় দাসক শ্ৰেষ্ঠ বটাৰে পুৰস্কৃত কৰা হয় টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে মহাৰাণাৰ অৰ্থব্য আশাৰে বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে BCCIৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া প্ৰাক্তন ৰঞ্জী খেলুৱৈ পৰিমল ভট্ট শংকৰ দত্ত লহকৰ মুকুট দাস প্ৰণৱ শৰ্মা GSৰ ক্ৰিকেট সম্পাদক নাছিৰ গুলখান বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক ফকৰুল ইছলাম চিকিৎসক HB মেধিৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি প্ৰতিযোগিতাখনৰ সামৰণিত মহাৰাণা এথলেটিক ক্লাবৰ উপসভাপতি তথা শ্বেখ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী শ্বেখ আলতাফ হুছেইনে এনেদৰে কয় 21 জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ 4 ফেব্ৰুৱাৰী মানে আজি ফাইনেলৰ সামৰণি পৰিল তাৰমানে আণ্ডাৰ 14ৰ 40 অভাৰ্ছ টুৰ্ণামেণ্ট আমাৰ ইয়াত নহয় এইকাৰণে মই মানে এইটো চেষ্টা কৰিছোঁ যাতে মানে আমাৰ কোন ল'ৰা ছোৱালী যাতে খেলি ভাল পাৰফৰ্মেঞ্চ কৰে আৰু নহ'লে আমাৰ 4দিনীয়া 3দিনীয়া খেলাবিলাকৰ আমাৰ অসমে পুৰোপুৰি ফেইলিয়ৰ হৈ আছে এইটোৱে চেষ্টা কৰি থাকোঁ প্ৰত্যেকবাৰ এভৰি ইয়াৰ আমি ট্ৰাই কৰিম যাতে আৰু ভালকৈ মানে টুৰ্ণামেণ্টটো পাতিব পাৰোঁ প্ৰতিটি মানে আমাৰ BCCIৰ জইণ্ট ছেক্ৰেটাৰী দেৱজিৎ শইকীয়া ছাৰে এক্স ৰঞ্জী প্লেয়াৰ পৰিমল ভট্ট ছাৰ শংকৰ লহকৰ মুকুট দাস প্ৰণৱ শৰ্মা আৰু আমাৰ ক্লাবৰো মহাৰাণা ক্লাবৰ প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট আৰু আমাৰ শ্বেখ ব্ৰাদাৰ্ছৰো চবে মতে আহিছে মোৰ সৰু সৰু ভাইটি সিহঁতে আহিছে আৰু মই চেষ্টা কৰিম যাতে আমাৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে আমি মানে যথাসাধ্য চেষ্টা কৰিম আৰু এভৰি ইয়াৰ পাতিম বিশিষ্ট অতিথিসকলে চেম্পিয়ন দল আৰু ফাইনেলিষ্ট দলৰ লগতে ব্যক্তিগত ট্ৰফিসমূহ বিতৰণ কৰে লগতে মুখ্য অতিথি BCCIৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াই 14 বছৰ অনুৰ্ধ খেলুৱৈসকলৰ 40 অভাৰৰ এনে প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে আয়োজকক ধন্যবাদ জনায় ইয়াৰ জৰিয়তে উদীয়মান খেলুৱৈসকল আগবাঢ়ি যোৱাত সহায়ক হ'ব বুলি মন্তব্য কৰি ক'লে এইদৰে খুব ভাল লাগিছে মহাৰাণা এথলেটিক ক্লাব আৰু শ্বেখ ব্ৰাদাৰ্ছে যুটীয়াভাৱে এইখন যিখন আণ্ডাৰ 14ৰ টুৰ্ণামেণ্ট পাতিলে য'ত 16টা দলে অংশগ্ৰহণ কৰিলে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এইটোৱে হ'ল যে টুৰ্ণামেণ্টখন আণ্ডাৰ 14ৰ প্লেয়াৰসকলক খেলিবলৈ 40 অভাৰ্ছৰ টুৰ্ণামেণ্টখন পাতিছে যিটো অতি গুৰুত্বপূৰ্ণ এজন খেলুৱৈ তেওঁৰ স্কিলটো ডেভেলপ কৰাৰ কাৰণে আমি দেখিবলৈ পাইছোঁ যে কিছুদিনৰ পৰা T20 খেলৰ যিটো প্ৰভুভাৱ হৈছে সেইটোৱে আমাৰ খেলুৱৈসকলক লং ইনিংছ খেলা বা দীঘলীয়াকৈ বলিং স্পেল কৰাত যথেষ্ট অসুবিধা কৰে এই 40 অভাৰ্ছৰ টুৰ্ণামেণ্টখনে মই ভাবোঁ যে আগন্তুক দিনত আমাৰ উঠি অহা খেলুৱৈসকলক এখন ভাল প্লেটফৰ্ম দিব তেওঁলোকৰ টেলেণ্টখিনি স্কিল ডেভেলপমেণ্টৰ কাৰণে মহাৰাণা এথলেটিক ক্লাব আৰু শ্বেখ ব্ৰাদাৰ্ছৰ এই ক্ৰিকেট প্ৰতিযোগিতাৰ জৰিয়তে বহু নতুন প্ৰতিভাৰ চিনাক্ত হ'ব বুলি আশাবাদী ক্ৰিকেট প্ৰেমী
ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ।